এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছো অহা কালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব মহকুমাক আমি এতিয়াৰ পৰা সম জিলা বুলি জানিম সম জিলা মানে জিলাৰ প্ৰায় সমান অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সম জিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব অহা কালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সম জিলা স্থাপন কৰিম এয়া হল প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সম জিলাৰ কাৰ্যালয় স্থাপন কৰিম অহা কালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সম জিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে হততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব বিভিন্ন ধৰণৰ এনঅচি পাৰমিশনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব এমএলএ আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব আবকাৰী বিভাগৰ কাম-কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব ৰেশন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব এই সম জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব মই ভাবো এই সম জিলাৰ ব্যৱস্থাই বহু দিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে লাহে লাহে 126টা সমষ্টিতে এই সম জিলা স্থাপন হ'ব অহা কালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছো আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছো মোৰ টুইটাৰ ফেসবুকতো দিছো ক'ত জিলা সম জিলাৰ কাৰ্যালয় স্থাপন হ'ব সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম-কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা আপোনালোকৰ সহায় আৰু সহযোগিতা মই নিশ্চয় কামনা কৰিম